ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টোত ইতিমধ্যে ইকুৱেশ্যনৰ প্লেনৰ বিষয়ে আমি আলোচনা কৰিলোঁ তাত আমি তিনটা টপিক পঢ়িলোঁ অৰ্থাৎ বেলেগ বেলেগ সিচুৱেশ্যনত আমি প্লেনৰ ইকুৱেশ্যন কেনেধৰণে উলিয়াব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰা হ'ল গতিকে আজি এই ভিডিঅ'টোত আৰু মই কেইটামান নতুন টপিক আলোচনা কৰিবলৈ লৈছোঁ প্ৰথম টপিকটো দিছে ইণ্টাৰচেপ্ট ফৰ্ম অফ দ্য ইকুৱেশ্যন অফ এ প্লেন অৰ্থাৎ এখন প্লেনৰ ইকুৱেশ্যন আমি ইণ্টাৰচেপ্ট ফৰ্মত আমি উলিয়াবগৈ লাগে ইণ্টাৰচেপ্ট ফৰ্মত মানে ইয়াৰ অৰ্থ হৈছে প্লেনখনে তিনিওডাল এক্সিছতে কিমান ইণ্টাৰচেপ্ট গঠন কৰিছে সেইটোৰ ওপৰতে ভিত্তি কৰি আমি প্লেনখনৰ ইকুৱেশ্যন আমি উলিয়াবগৈ লাগে এতিয়া এই ডায়াগ্ৰামটোত আমাৰ এই প্লেনখনে এক্স এক্সিছত 8 ইণ্টাৰচেপ্ট আৰু y এক্সিছত বিত ইণ্টাৰচেপ্ট আৰু z এক্সিছত চিত ইণ্টাৰচেপ্ট কৰা হৈছে তেনেধৰণে আমি এই তিনিটা পইণ্টৰ আমি কোঅৰ্ডিনেট লোৱা হৈছে এতিয়া এই যেটো ইণ্টাৰচেপ্ট ফৰ্মত আমাৰ এই প্লেনখনৰ ইকুৱেশ্যনটো হ'ব এনে ধৰণৰ x by a plus y by b plus z by c equal 1 ইয়াত a b c এ কি ৰিপ্ৰেজেন্ট কৰিছে যে x এক্সিছত আৰু y এক্সিছ নেক্সট z এক্সিছত কাট কৰা পইণ্ট কিটা প্লেনখনে যিকিটা পইণ্টত কাট কৰিব এতিয়া এই হৰু টপিকটোৰ ওপৰতে এটা কোৱেশ্চন ল'ব পাৰা কোৱেশ্চনটো হৈছে ৰিডিউস দা ইকুৱেশ্যন অফ প্লেন this plan to intercept form and also find its intercept অৰ্থাৎ আমি এই প্লেনখন ইণ্টাৰচেপ্ট ফৰ্মলৈ আমি ৰিডিউস কৰিব লাগে আৰু লগতে ইণ্টাৰচেপ্ট কেটাও আমি নিৰ্ণয় কৰিব লাগে সো আমাৰ প্লেনখন এয়া দিয়া আছে এতিয়া ইণ্টাৰচেপ্ট ফৰ্মত কি হ'ব লাগিব ৰাইট হেণ্ড সাইডে আমাৰ 1 হ'ব লাগিব সো আমি কি কৰিব লাগিব 12 ৰ ঠাইত আমি 1 আনিব লাগিব তাৰ কাৰণে আমি কি কৰিলো প্লেনখনৰ বোথ সাইডত আমি ইকুৱেশ্যনটো আমি বোথ সাইডক 12 এৰে ডিভাইড কৰিলো 12 এৰে ডিভাইড কৰিলত আমি এনে ধৰণে পালো এতিয়া ইয়াত মন কৰা ইয়াত মাইনাস আছিল কিন্তু আমাৰ স্ট্যান্ডাৰ্ড যেটো ইণ্টাৰচেপ্ট ফৰ্ম তাত আমাৰ তিনিটা পাৰ্টতে আমাৰ পজিটিভ সাইনে আছে গতিকে আমি ইয়াৰ পৰা কি ধৰিব পাৰিম যে z এক্সিছৰ নিগেটিভ ডাইৰেকচনত প্লেনখনে কাট কৰিব সো আমি এয়া প্লাস z ডিভাইডেড বাই -3 আমি লিখিব পাৰো এয়া আমাৰ এই যিখন ইকুৱেশ্যন দিছিলে প্লেনখনৰ তাক আমি ইণ্টাৰচেপ্ট ফৰ্মত আমি প্ৰকাশ কৰি দিলো এয়া x by a y by b plus z by c তাৰ মানে x এক্সিছত 6ত y এক্সিছত 4ত আৰু z এক্সিছৰ নিগেটিভ ডাইৰেকচনত -3 ইণ্টাৰচেপ্ট কৰিছে প্লেনখনে সো আমি হেকত ইণ্টাৰচেপ্ট কিটাও লিখি দিলো ইয়াৰ পিছতে আৰু এটা টপিক হ'ব সেই টপিকটো দিছে এটা এটো ইম্পৰ্টেন্ট টপিক আমাৰ কি কৈছে যে প্লেন পাছিং থ্ৰু ইণ্টাৰসেকশন অফ টু প্লেনছ অৰ্থাৎ দুখন প্লেনৰ ইণ্টাৰসেক্টিং লাইনৰ মাজেদি যোৱা থাৰ্ড প্লেনখনৰ আমি ইকুৱেশ্যন কেনে ধৰণে পাব পাৰো দিয়া এই ডায়াগ্ৰামটোত চোৱা তোমালোকে যে p1 আৰু p2 এই দুইখন এখন প্লেন এই দুইখন প্লেনৰ ইণ্টাৰসেক্টিং লাইনডাল হৈছে এ লাইনডাল এতিয়া এ লাইনডালৰ মাজেদি এখন 3 নম্বৰ প্লেনখন গৈছে আৰু সেই প্লেনখন ললো আমি p3 বুলি এতিয়া আমি এই থাৰ্ড প্লেন p3 আমি ইকুৱেশ্যন লাগে ভেক্টৰ ফৰ্মত আৰু কাৰ্টেছিয়ান ফৰ্মতে সো p1 আৰু p3 p2 প্লেন দুখনৰ মাজেদি যোৱা থাৰ্ড প্লেনখনৰ ইকুৱেশ্যন ভেক্টৰ ফৰ্মত হ'ব এনে ধৰণৰ হ'ব r dot n1 plus lambda n2 equal d1 plus lambda d2 আৰু ইয়াত ল্যামডাটো হৈছে এনি ৰিয়েল নাম্বাৰ ইয়াত এতিয়া মন কৰিবা n1 আৰু n2 কি হয় তাৰ কাৰণে আমি কি কৰি ল'ব লাগিব যে এই যিখন p1 আৰু p2 ইণ্টাৰসেক্টিং যোন দুখন প্লেন আমাৰ দিয়া থাকিব সেই প্লেন দুখনৰ ইকুৱেশ্যনটো আমি ভেক্টৰ ফৰ্মত লোৱা হৈছে প্ৰথমতে এয়া n1 টো হৈছে এই p1 প্লেনখনৰ ওপৰত থকা এটা নৰ্মেল ভেক্টৰ আকৌ n2 হৈছে এই সেকেন্ড প্লেনখনৰ ওপৰত থকা এটা নৰ্মেল ভেক্টৰ তেতিয়া এই দুইখন প্লেনৰ মাজেদি যোৱা থাৰ্ড প্লেনখনৰ ইকুৱেশ্যন আমি ভেক্টৰ ফৰ্মত এনে ধৰণে পাব পাৰো এতিয়া আহিব থাৰ্ড প্লেনখনৰ ইকুৱেশ্যনটো আমি কাৰ্টেছিয়ান ফৰ্মত আমি উলিয়াবগে লাগে কাৰ্টেছিয়ান ফৰ্মত উলিয়াবৰ কাৰণে আমাক কি লাগিব যিকিটা নৰ্মেল ভেক্টৰ n1 আৰু n2 আছিলে তাৰ আমাৰ কম্পোনেন্ট ফৰ্মটো লাগিব সো n1 ভেক্টৰটোৰ আমি কম্পোনেন্ট ফৰ্মটো এয়া লিখি ললো আৰু n2 ভেক্টৰৰো কম্পোনেন্ট ফৰ্মটো লিখি ললো ইয়াত এতিয়া তোমালোকে চোৱা n1 ভেক্টৰৰ যে a1 b1 c1 হৈছে n1 ভেক্টৰটোৰ ডাইৰেকচন ৰেচিওস তেনে ধৰণৰে
A2 B2 C2 হৈছে N2 ভেক্টৰটোৰ এই যিটো নৰ্মেল ভেক্টৰ তাৰ ডাইৰেকশ্যন ৰেচিউছ আৰু লগতে আমি কি কৰিলোঁ যে R ভেক্টৰটোৰ কম্পনেণ্ট ফৰ্মটো লিখি লৈছিলোঁ আৰু R ভেক্টৰটো কি হয় যে এই যে প্লেন দুখনে ইণ্টাৰসেক্ট কৰিছিলে এই ইণ্টাৰসেক্টিং লাইনডালৰ ওপৰত থকা যিকোনো এটা পইণ্টৰ আমি পজিশ্যন ভেক্টৰটো R ভেক্টৰ বুলি লোৱা হৈছে গতিকে আমি এই R ভেক্টৰটোৰো কম্পনেণ্ট ফৰ্মটো আমাক লাগিব সেইকাৰণে আমি তিনিওটা ভেক্টৰৰে আমি কম্পনেণ্ট ফৰ্মটো লিখি ল'লোঁ এতিয়া যিহেতু আমি থাৰ্ড প্লেনখনৰ ভেক্টৰ ফৰ্মত ইকুৱেশ্যনটো আমি এয়া অলপ আগত ভেক্টৰ ফৰ্মত আমি আলোচনা কৰা হ'ল এতিয়া আমি ইয়াত R ভেক্টৰৰ কম্পনেণ্ট ফৰ্মটো লিখিলোঁ আৰু n1 ভেক্টৰ প্লাছ লেমডা ইনটু n2 ভেক্টৰ ইকুৱেল d1 প্লাছ লেমডা d2 এতিয়া ডাঙৰ ব্ৰেকেটৰ ভিতৰত আমি কমন ল'লোঁ কি কমন ল'লোঁ ইয়াত আই কেপ আহিব আৰু লেমডাটো যেতিয়া ইয়াৰ লগত পূৰণ কৰি দিম তেতিয়া লেমডা a2 আই কেপ আহিব গতিকে দুইটাৰ পৰা আমি আই কেপ কমন আনিলোঁ কমন আনিলত আমাৰ থাকিলে a1 প্লাছ লেমডা a2 তেনেকৈয়ে জে কেপৰো দুটা পাৰ্ট হ'ব তাৰ পৰা আমি কমন আনিলোঁ ঠিক তেনেকৈয়ে কে কেপ দুটা পাৰ্ট ওলাব কেনেকৈ ওলাব এই যেতিয়া লেমডাটো তোমালোকে এই তিনিওটাৰ লগত পূৰণ কৰি দিবা তেতিয়া আমি কে কেপৰ পৰাও কমন আনি এয়া পালোঁ এতিয়া এইটো ভেক্টৰ আৰু এই ডাঙৰ ব্ৰেকেটৰ ভিতৰত থকা দুইটা ভেক্টৰৰ মাজত আমি ডট প্ৰডাক্ট কৰিব লাগে সো সেম ইউনিট ভেক্টৰৰ মাজত আমি ডট প্ৰডাক্ট কৰিলত যে আই ডট আই কৰিলত 1 তেতিয়া দুইটাৰে কোফিচিয়েণ্ট কিটা মাল্টিপ্লাই অৰ্থাৎ x ইনটু a1 প্লাছ লেমডা a2 প্লাছ j ডট j কৰিলত 1 আৰু y ইনটু b1 প্লাছ লেমডা b2 প্লাছ k ডট k কেপ 1 so তাৰ কোফিচিয়েণ্ট কিটা মাল্টিপ্লাই অৰ্থাৎ z ইনটু c1 প্লাছ লেমডা c2 সমান এয়া ৰাইট হেণ্ড সাইড পাৰ্টখিনি আমাৰ একেই আছে এতিয়া এয়া x টো মাল্টিপ্লাই y আৰু z ও আমি মাল্টিপ্লাই কৰি দিলোঁ মাল্টিপ্লাই কৰি লগতে আকৌ এই দুইটা টাৰ্ম আমি লেফট হেণ্ড সাইড আমি আনি ল'লোঁ এতিয়া আমি কি কৰিলোঁ দেখা পাইছোঁ আমি লেমডা পাৰ্ট কিটা আছে গতিকে সেইখিনি আমি সেপাৰেট কৰিলোঁ আৰু বাকি থকাখিনি আমি বেলেগে বেলেগে লিখি ল'লোঁ আৰু যিখিনি লেমডা আছিলে টাৰ্মবিলাক তাৰ পৰা আমি লেমডা এটা কমন আনি ল'লোঁ এয়াই হৈছে আমাৰ সেই দুখন প্লেনৰ মাজেদি যোৱা থাৰ্ড প্লেনখনৰ ইকুৱেশ্যন ইন কাৰ্টেছিয়ান ফৰ্ম এই টপিকটো তোমালোকে মনত ৰাখিবা প্লেনখনৰ ইকুৱেশ্যন ভেক্টৰ আৰু কাৰ্টেছিয়ান দুইটা ফৰ্মতে আৰু এই টপিকটোৰ পৰা মই প্ৰায় দেখা পাইছোঁ লাষ্ট ইয়েৰৰ কুৱেশ্যন আহে 6 মাৰ্কৰ কাৰণে এতিয়া আৰু এটা টপিক আমি আলোচনা কৰোঁ টপিকটো হৈছে এংগুল বিটুইন টু প্লেনছ অৰ্থাৎ দুখন প্লেনৰ মাজৰ আমি এংগুলটো কেনেধৰণে পাব পাৰোঁ এ ধৰি লৈছোঁ ইকুৱেশ্যন অফ প্লেন ইন ভেক্টৰ ফৰ্ম অৰ্থাৎ দুইখন প্লেনৰ ইকুৱেশ্যন আমি ভেক্টৰ ফৰ্মত এয়া লিখি ল'লোঁ r ডট n1 ভেক্টৰ ইকুৱেল d1 এণ্ড r ডট n2 ভেক্টৰ ইকুৱেল d2 ভেক্টৰ ইয়াত n1 আৰু n2 ভেক্টৰ হৈছে দুইখন প্লেনৰ ওপৰত থকা এটা নৰ্মেল ভেক্টৰ এতিয়া দুইখন প্লেনৰ মাজৰ এংগুলটো মই থিটা বুলি ধৰি ল'লোঁ আৰু সেই এংগুলটো আমি কেনেধৰণেৰে পাম এই ৰিলেশ্যনটোৰ দ্বাৰা পাম যে cos থিটা ইকুৱেল টু মেগনিচিউড অফ n1 ভেক্টৰ ডট প্ৰডাক্ট n2 ভেক্টৰ ডিভাইডেড বাই n1 মেগনিচিউড অফ n1 ভেক্টৰ ইনটু মেগনিচিউড অফ n2 ভেক্টৰ এই ৰিলেশ্যনটোৰ দ্বাৰা আমি যদিহে প্লেন দুখনৰ ইকুৱেশ্যন ভেক্টৰ ফৰ্মত দিয়া থাকে আমি সেই দুইখন প্লেনৰ মাজৰ এংগুলটো এই সূত্ৰৰ দ্বাৰা আমি উলিয়াব পাৰোঁ এতিয়া আহিলে নেক্সট কাৰ্টেছিয়ান ফৰ্মত তাৰ মানে যদি আমাৰ প্লেন দুখনৰ ইকুৱেশ্যনটো যদি কাৰ্টেছিয়ান ফৰ্মত দিয়া থাকে কাৰ্টেছিয়ান ফৰ্ম অৰ্থাৎ এইটো ফৰ্মত যদি আমাক দিয়া থাকে তেতিয়া আমি কেনেধৰণেৰে আমি এংগুলটো পাম ইয়াত এতিয়া চোৱা প্লেন দুখনৰ ইয়াত যে আমি a1 b1 c1 ই কি ৰিপ্ৰেজেণ্ট কৰিছে যে প্লেনখনৰ প্ৰথম প্লেনখনৰ থকা নৰ্মেল ভেক্টৰটোৰ ডাইৰেকশ্যন ৰেচিউছ তাৰ পাছত সেকেন্ড প্লেনখনৰ পৰা a2 b2 c2 এই তিনিওটাই কি ৰিপ্ৰেজেণ্ট কৰিছে যে প্লেনখনৰ এই সেকেন্ড প্লেনখনৰ ওপৰত থকা নৰ্মেল ভেক্টৰটোৰ ডাইৰেকশ্যন ৰেচিউছ এয়া মই লিখি দিয়া হৈছে এতিয়া কাৰ্টেছিয়ান ফৰ্মত থাকিলে আমি এংগুলটো পাম এই ৰিলেশ্যনটোৰ দ্বাৰা cos θ ইকুৱেল টু মেগনিচিউড অফ a1 ইনটু a2 প্লাছ b1 ইনটু b2 প্লাছ c1 ইনটু c2 হোল ডিভাইডেড বাই স্কয়াৰ ৰুট অফ a1 স্কয়াৰ প্লাছ b1 স্কয়াৰ প্লাছ c1 স্কয়াৰ ইনটু স্কয়াৰ ৰুট অফ a2 স্কয়াৰ প্লাছ b2 স্কয়াৰ প্লাছ c2 স্কয়াৰ
গতিকে দুইখন প্লেনৰ মাজৰ এংগুলটো আমি কেনেধৰণে উলিয়াব পাৰোঁ এই কথাটো তোমালোকে মনত ৰাখিব পাৰা ইয়াৰ পৰাও কেতিয়াবা কোৱেশ্যন দিব পাৰে বহুত বেছি বিশেষ টান নহয় কাৰণ আৰু যদি দিয়ে তোমালোকে চাই ল'বা যে প্লেন দুখনৰ ইকুৱেশ্যনটো ক'ত দিয়া হৈছে ভেক্টৰ ফৰ্মত দিয়া আছে নে কাৰ্টেছিয়ান ফৰ্মত দিয়া আছে সেই ধৰণে তোমালোকে লক্ষ্য কৰি এংগুলটো উলিয়াব পাৰিবা এতিয়া এই এংগুল উলিওৱাৰ টপিকটোৰ ওপৰতে দুটা আমি ৰিমাৰ্ক পাব পাৰোঁ নোট হিচাপে কি কৈছে চোৱা ফাৰ্ষ্ট পইণ্টটোত ইফ প্লেনছ আৰ এট ৰাইট এংগুলছ ডেট মিনছ থিটা ইকুৱেল টু 90 ডিগ্ৰী তাৰ মানে যদি দুখন প্লেন আমাৰ ৰাইট এংগুল ফৰ্মত থাকে তাৰ মানে যদি পাৰপেণ্ডিকুলাৰ হয় দুইখন প্লেন তেনে ক্ষেত্ৰত আমাৰ কি হ'ব যে থিটা ইকুৱেল টু 90 ডিগ্ৰী হোৱাৰ লগে লগে cos 90 0 হৈ যাব আৰু এই পাৰ্টটো আমাৰ 0 হৈ গ'ল তাৰ মানে আমি এয়া পাব পাৰোঁ a1 * a2 + b1 * b2 + c1 * c2 = 0 এইটো তোমালোকে দুখন প্লেন পাৰপেণ্ডিকুলাৰ হোৱাৰ চৰ্ত বুলি তোমালোকে ধৰিব পাৰা তাৰ মানে যদি দুখন প্লেন দিয়া থাকে যদি সোধে এই দুইখন প্লেন পাৰপেণ্ডিকুলাৰ হয় নে নহয় তেতিয়া আমি এইটো চৰ্ত ইউজ কৰিব পাৰোঁ তাৰ মানে এই পূৰণফলৰ যোগফলটো যদি 0 হয় তেতিয়া আমি ক'ব পাৰিম যে গিভেন প্লেনছ আৰ পাৰপেণ্ডিকুলাৰ তেনেকৈয়ে ছেকেণ্ড পইণ্টটোত দিছে ইফ প্লেনছ আৰ পেৰেলেল যদি প্লেন দুখন পেৰেলেল হয় বা চেক কৰিব লাগে তেতিয়া আমি কেনেধৰণে কৰিম যে a1/a2 b1/b2 c1/c2 তিনিওটা ৰেচিঅ' আমাৰ ইকুৱেল হ'ব লাগিব তাৰ মানে ডাইৰেকশ্যন ৰেচিঅ' কিটা প্ৰপ'ৰ্চনেলত থাকিব লাগিব তেতিয়া আমি গিভেন প্লেন দুখন পেৰেলেল বুলি ক'ব পাৰিম সো এই দুটা আমি পাৰপেণ্ডিকুলাৰিটি আৰু পেৰেলেলিজিমৰ কণ্ডিশ্যন বুলি তোমালোকে বুজি ল'ব পাৰা এতিয়া আহোঁ আমাৰ লাষ্ট টপিকটো দিছে যে কোপ্লেনাৰিটি অফ টু লাইনছ অৰ্থাৎ যে দুডাল লাইন কোপ্লেনাৰ মানে একেখন প্লেনতে থকা তাৰমানে দুডাল লাইন আমি কেতিয়া কোপ্লেনাৰ বুলি ক'ব পাৰিম অৰ্থাৎ দুডাল লাইন আমি একেখন প্লেনত যে আছে সেই কথাটো আমি কেনেকৈ আমি গম পাম ইয়াত আমি ধৰি ল'লোঁ যে দুইডাল লাইনৰ ইকুৱেশ্যন ভেক্টৰ ফৰ্মত এয়া এইটো আমি একেবাৰে যেটো ষ্ট্ৰেট লাইনৰ ইকুৱেশ্যন পঢ়িছিলোঁ প্ৰথমতে তাতে দিয়া আছে ফাৰ্ষ্ট টপিকটোৰ r ভেক্টৰ ইকুৱেল a1 ভেক্টৰ প্লাছ লেমডা b1 ভেক্টৰ এতিয়া এই লাইনডাল যে এই ভেক্টৰ ফৰ্মত দিছে ইয়াৰ অৰ্থটো কি a1 ভেক্টৰটো আছিলে লাইনডাল পাছ হোৱা পইণ্টটোৰ পজিশ্যন ভেক্টৰ আৰু b1 ভেক্টৰটো আছিলে লাইনডাল যাৰ লগত পেৰেলেল হয় তাৰ মানে b1 ভেক্টৰটোৰ লগত আমাৰ এই প্ৰথম লাইনডাল পেৰেলেল সেই টপিকটোৰ আমাৰ আমি পাইছিলোঁ লাইনৰ ইকুৱেশ্যন ভেক্টৰ ফৰ্মত তাৰ মানে ইকুৱেশ্যন অফ এ লাইন পাছিং থ্ৰু এ গিভেন পইণ্ট এণ্ড পেৰেলেল টু এ গিভেন ভেক্টৰ সেই যিটো টপিক পাইছিলোঁ তাতে আমি এনেধৰণে ইকুৱেশ্যন দুটা পাইছিলোঁ আৰু এতিয়া আমি এয়া ছেকেণ্ড লাইনডালৰ ইকুৱেশ্যন এয়া হ'ব ইয়াত a2 বুলি লৈছোঁ আৰু পেৰেলেল ভেক্টৰ b2 আৰু কনষ্টেণ্টটো আমি আন এটা চিম্বল লৈছোঁ মিউ এতিয়া এই দুইডাল লাইন কোপ্লেনাৰ কেতিয়া হ'ব চোৱা কণ্ডিশ্যনটো দি দিছে a2 ভেক্টৰ মাইনাছ a1 ভেক্টৰ ডট প্ৰডাক্ট b1 ক্ৰছ b2 ভেক্টৰ ইকুৱেল টু 0 হ'ব লাগিব অৰ্থাৎ এই দুটা মাইনাছ কৰি আমি যিটো ভেক্টৰ পাম তাৰ লগত আমি এই ক্ৰছ প্ৰডাক্টৰ ভেক্টৰটো ডট প্ৰডাক্ট কৰিব লাগিব অৰ্থাৎ এইটো ভেক্টৰ আৰু এইটো কৰিলত যিটো ভেক্টৰ পাম সেই দুইটা ভেক্টৰৰ মাজত আমি যদি ডট প্ৰডাক্ট কৰোঁ তেতিয়া 0 হ'ব লাগিব আৰু হলে আমি ক'ব পাৰিম যে গিভেন টু লাইনছ আৰ কোপ্লেনাৰ অৰ্থাৎ লাইন দুডাল একেখন প্লেনতে আছে এতিয়া আহিলে কাৰ্টেছিয়ান ফৰ্মত তাৰ মানে যদি লাইন দুডালৰ ইকুৱেশ্যন কাৰ্টেছিয়ান ফৰ্মত দিয়া থাকে কাৰ্টেছিয়ান ফৰ্ম মানে এয়া এইটো কাৰ্টেছিয়ান ফৰ্ম আমি পাইছিলোঁ ইয়াত x1 y1 z1 হৈছে এই প্ৰথম লাইনডাল পাছ হোৱা পইণ্টটোৰ কোঅৰ্ডিনেট আৰু z2 y2 z2 x2 y2 z2 হৈছে ছেকেণ্ড লাইনডাল পাছ হোৱা পইণ্টটোৰ কোঅৰ্ডিনেট আৰু ইয়াত a1 b1 c1 হৈছে এই যিটো পেৰেলেল ভেক্টৰ তাৰ ডাইৰেকশ্যন ৰেচিঅ' আৰু a2 b2 c2 হৈছে এই ছেকেণ্ড লাইনডাল যাৰ লগত পেৰেলেল হৈছিলে অৰ্থাৎ b2 ভেক্টৰ যে সেই ভেক্টৰটোৰ ডাইৰেকশ্যন ৰেচিঅ'ছ এতিয়া এই কাৰ্টেছিয়ান ফৰ্মত থাকিলে এই লাইন দুডাল কেতিয়া কোপ্লেনাৰ হ'ব কি দিছে কণ্ডিশ্যনটো যে ডিটাৰমিনেণ্টৰ এই ভেলুটো কি হ'ব লাগিব 0 হ'ব লাগিব তেতিয়া আমি কোপ্লেনাৰ বুলি ক'ব পাৰিম সো এইটো এটা টপিক এই টপিকটো ইম্পৰ্টেণ্ট তোমালোকে এইটো টপিক চাবা
লাইন দুডাল দিয়া থাকিব ইকুৱেশ্যনটো হয় ভেক্টৰ ফৰ্মত থাকিব নহলে কাৰ্টেছিয়ান ফৰ্মত চেক কৰিবলৈ দিব যে লাইন দুডাল কোপ্লেনাৰ হয় নে নহয় দিয়া ইয়াৰ ওপৰতে আমি এটা টপিক কোৱেশ্যন দুটামান আমি চাওঁ এয়া কোৱেশ্যনটো দিছে প্ৰথম কোৱেশ্যনটো যে প্ৰুভ ডেট দ্য লাইনছ ফাৰ্ষ্ট লাইন এইটো আৰু ছেকেণ্ড লাইনডাল এয়া আৰ কোপ্লেনাৰ বুলি আমি প্ৰুভ কৰি দেখাব লাগে এণ্ড অলছ' ফাইণ্ড দ্য ইকুৱেশ্যন অফ প্লেন কণ্টেইনিং দিজ লাইনছ তাৰমানে লাইন দুডাল কোপ্লেনাৰ হৈয়ে আমি দেখুৱাবগৈহে লাগে আৰু কি কৰিব লাগে যে যিখন প্লেনত আছে এই লাইন দুডাল সেই প্লেনখনৰ আমি ইকুৱেশ্যনটো আমি উলিয়াই দেখাব লাগে সো আমি দেখা পাইছোঁ যে আমাৰ লাইন দুডাল কাৰ্টেছিয়ান ফৰ্মত দিয়া আছে আৰু কাৰ্টেছিয়ান ফৰ্মত দিয়া থাকিলত আমি অলপ আগত পঢ়িলোঁ যে কাৰ্টেছিয়ান ফৰ্ম মানে এইটো ফৰ্মত আমাৰ দিয়া আছে ইকুৱেশ্যন দুটা আৰু কোপ্লেনাৰ দেখুৱাবলৈ হ'লে এই ডিটাৰমিনেণ্টৰ ভেলুটো 0 হ'ব লাগিব সো আমি সেইখিনিয়ে কৰি চাওঁ এয়া লিখা হৈছে কেতিয়া আমাৰ কাৰ্টেছিয়ান ফৰ্মত দিয়া থাকিলে কোপ্লেনাৰ হোৱাৰ কণ্ডিশ্যনটো এয়া আমি কি কৰি ল'লোঁ এক্স এয়া ডিটাৰমিনেণ্টটোৰ কাৰণে আমাৰ x1 এইখিনি লাগিব সেইকাৰণে আমি আমাৰ গিভেন ইকুৱেশ্যনটোৰ পৰা x1 y1 সেইখিনি লিখি ল'লোঁ ইয়াত ষ্টেণ্ডাৰ্ড ফৰ্মটো চোৱা x মাইনাছ x1 y মাইনাছ y1 কিন্তু ইয়াত প্লাছ আছে গতিকে x1 y1 z1 কেইটা নিগেটিভ হ'ব তাৰমানে -1 -3 -5 তাৰপাছত ছেকেণ্ড লাইনডালৰ পৰা x2 2 y2 4 আৰু z2 6 নেক্সট এইকেইটা a1 b1 c1 ছেকেণ্ড লাইনডালৰ পৰা a2 b2 c2 সেইখিনিকে আমি লিখি ল'লোঁ এতিয়া আমি এই ডিটাৰমিনেণ্টৰ ভেলুটো 0 যে হয় আমি সেইটো দেখুৱাবই লাগে এক্সপাণ্ড কৰি সো আমি এইখিনি যে মানবিলাক আমি বহাই ল'লোঁ বহাই লৈ এয়া শেষত এইটো ডিটাৰমিনেণ্ট পালোঁ এতিয়া এই ডিটাৰমিনেণ্টটো এক্সপাণ্ড কৰি লোৱাত আমি কি দেখা পালোঁ যে 0 হৈছে তাৰমানে আমি ক'ব পাৰিম যে গিভেন লাইনছ আৰ কোপ্লেনাৰ সো আমি এতিয়া প্ৰুফ কৰি দেখালোঁ সো ইয়াৰ পিছত নেক্সট কামটো হ'ব সেই লাইন দুডাল লোৱা প্লেনখন আমি উলিয়াই দেখাব লাগে ইকুৱেশ্যনটো সো এতিয়া এইটো চোৱা আমি দুডাল লাইন থকা প্লেনখন আমি ইকুৱেশ্যনটো কেনেধৰণে উলিয়াব পাৰোঁ এইটো ফৰ্মুলাৰ জৰিয়তে আমি উলিয়াব পাৰোঁ আৰু এইটো কেতিয়া ইউজ কৰিবা যদিহে লাইন দুডাল কাৰ্টেছিয়ান ফৰ্মত দিয়া থাকে তেতিয়াহে সেই লাইন দুডাল থকা প্লেনখনৰ ইকুৱেশ্যনটো আমি উলিয়াব পাৰিম আৰু সেই ইকুৱেশ্যনটো আমাৰ কাৰ্টেছিয়ান ফৰ্মতে ওলাব সো এয়া x মাইনাছ x1 y মাইনাছ y1 z মাইনাছ z1 এয়া আমি বহাই ল'লোঁ x1 y1 z1 ইয়াত চাই ল'বা তোমালোকে x1 y1 z1 এইকেইটা আমাৰ নিগেটিভ আছিলে এয়া a1 b1 c1 বহাই ল'লোঁ a2 b2 c2 লিখি ল'লোঁ তাৰপাছত এতিয়াও আৰু চিম্পুল আমাৰ এই ডিটাৰমিনেণ্টটো এক্সপাণ্ড কৰি দিলত আমি শেষত গৈ প্লেনখনৰ ইকুৱেশ্যন এইটো কাৰ্টেছিয়ান ওপৰত আমি দেখা পালোঁ এইটো এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে তোমালোকে এই কুৱেশ্যনটো তোমালোকে চাবা আৰু তোমালোকৰ এক্সাম বুকৰ এক্সাম্পলতো আছে এয়া এইটো এটা আছে এক্সাম্পল নাম্বাৰ 21 ইয়াত আমি দেখাব লাগে কোপ্লেনাৰ বুলি এই দুটাৰ লাইন দুডালৰ ইকুৱেশ্যনো আমাৰ কাৰ্টেছিয়ান ফৰ্মতে দিয়া হৈছে তাৰপাছত এই কোপ্লেনাৰিটি টপিকটোৰ পিছতে আৰু আছিলে টপিক এয়া ডিষ্টেঞ্চ অফ এ পইণ্ট ফ্ৰম এ প্লেন আৰু একেবাৰে শেষত আছে এংগুল বিটুইন এ লাইন এণ্ড এ প্লেন এই দুটা টপিক আমাক নালাগে আসাম বোৰ্ডৰ পৰা এই দুটা টপিক আমাক কমাই দিছে গতিকে ইয়াত এই এংগুল বিটুইন টু প্লেনছ ইয়ালৈকে তোমালোকে চালে হ'ব কোপ্লেনাৰিটি অফ টু প্লেনছ এই আমি আজি আলোচনা কৰিলোঁ গতিকে আমাৰ এই যিটো প্লেনৰ যিটো টপিক ইয়াত আমি বহুতখিনি পালোঁ ইকুৱেশ্যন উলিয়াবলৈ প্লেনৰ ইকুৱেশ্যন আৰু এংগুল উলিওৱাৰ কোপ্লেনাৰিটি হোৱাৰ ইয়াৰ পাছতেই এই কথাখিনিৰ ওপৰত টপিকবিলাকৰ ওপৰত এক্সাৰচাইজ 11.3 দিছে গতিকে মই নেক্সট ভিডিঅ'টোত মই 11.3 ষ্টাৰ্ট কৰিম